যোৱাকালি যিটো ঘটনা ঘটিলে সাইমনৰ লগত মই ঘটনা খবৰ পোৱা মাত্ৰে হস্পিটেলত আহিছো। সাইমনৰ লগত মই কথা পাতিছো, ডক্টৰৰ লগত কথা পাতিছো আৰু উন্নত চিকিৎসা ব্যৱস্থাৰ কৰা হৈছে। আৰু বৰ্তমান তেখেতৰ লগত আমাৰ এজন আৰক্ষী বিষয়া নিয়োগ কৰি বৰ্তমান বৰপেটাত তেখেতক ট্ৰিটমেণ্ট কৰা হৈছে আৰু ডক্টৰৰ লগত মোৰ আজি কথাও হৈছে, যোৱাকালিও হৈছে, আউট অফ ডেঞ্জাৰ। এক নম্বৰ কথা। দ্বিতীয় কথা, যোৱাকালি মই অন স্পট, আপোনালোকৰো কোনোবা মানুহ আছিলে, মই সাইমনৰ লগত কথা পাতিছিলো। তেতিয়া সি মোক কৈছিলে যে তেতিয়া ঘটনাটো 6:45 বা 7মান বজাৰ ভিতৰৰ ঘটনা, সম্পূৰ্ণ আন্ধাৰ। তেতিয়া কোনোবা ল'ৰা বাইকত আহি তাক চোকা কিবা অস্ত্ৰৰে বুকুত আৰু পেটত দুটা জেগাত আঘাত সানি থৈ গৈছে। কিবা কথাৰ কটাকটি লাগি পেলাই তৰ্ক লাগি। মই সিমানখিনি কথাই সুধিছিলো আৰু তেওঁ কৈছে যে মই ল'ৰাকেইজন মই চিনি নাপাওঁ, আন্ধাৰ আছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত মই তাত আহোঁ, পিছত তেওঁক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি আহি পেলাই মই জেগাটোত আহি যেতিয়া পাওঁ, তাতো আপোনালোকৰ মানুহ আছিলে 30-40 জন মানুহ। আমি কথা পাতিলো, কথা পাতি হয় চাইছো সেইডোখৰত কোনো বেলেগ ধৰণৰ কোনো আমাৰ পাবলগীয়াত তেনেকুৱা অন স্পট কোনো ক্লু তাত পোৱা যোৱা নাই। তাত আন্ধাৰ, তেওঁ চিনিব পৰা নাই আৰু কোনো তেনেকুৱা ধৰণৰ জেগাত CCTVৰ ব্যৱস্থা নাথাকে, আপোনালোকে সকলোৱে জানে। গতিকে আমি খুব ভালকে মন লগাই আমি বস্তুটো অনুসন্ধান কৰিব লাগিব, সূক্ষ্ম দৃষ্টিভংগীৰে আমি অনুসন্ধান কৰিব লাগিব। আৰু তেনেকুৱা এটা অনুসন্ধান কৰিবলৈ যাওঁতে আমাক এটা পৰিৱেশ লাগিব। সেই পৰিৱেশটো আপোনালোকে আমাক দিব লাগিব। আপোনালোকে কি দিব লাগিব? আমাক তদন্তত আমাক সহায় হ'ব পৰাকে। আপোনালোকৰ যদি কিবা কাৰোবাৰ ওপৰত ডাউট থাকে যে আমুক হ'ব পাৰে বা তামুক হ'ব পাৰে, তেনেকুৱা ধৰণৰ সহায় আপোনালোকৰ পৰা আমি বিচাৰো। কিন্তু আজি আপোনালোকে যিটো কৰিলে এইটো খুব মানে অনাকাংক্ষিত। আপোনালোকে এই অস্ত্ৰ শস্ত্ৰ লৈ আহি থানাৰ ভিতৰত প্ৰায় 150 জন লোক আহি প্ৰৱেশ কৰিলেহি। কি উদ্দেশ্যে আহিছিলে মই নাজানো, তথাপিতো আপোনালোকৰ লগত আলোচনাৰ মাধ্যমেৰে আপোনালোক বাৰু ওলাই আহিলে, তাৰ কাৰণে মই ধন্যবাদ দিছো। এনেকুৱা কাম উচিত নহয় কৰাটো, কাৰণ আমি কেতিয়া কৰিম তদন্ত? আপোনালোকে আমাক সুবিধা দিলেহে তদন্ত কৰিব পাৰিম। আমাৰ গোটেই চিষ্টেমটো পুলিচৰ, চিৰাং পুলিচৰ ইয়াতো থাকিবলগীয়া হৈছে। তেতিয়া আমি তদন্ত কৰিম কেতিয়া? এইখিনি কথা আপোনালোকক ইতিমধ্যে মই কৈছোৱে বাৰম্বাৰ যে ক্লু আমি আপোনালোকৰ পৰাই পাব লাগিব। কোনো আমাক ক্লু এতিয়ালৈকে স্বয়ং যিজন ভিক্টিম তেওঁৱে আমাক দিব পৰা নাই। গতিকে আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে বিভিন্ন পন্থা অৱলম্বন কৰি আমি কিবা এটা কৰিমগে, সেইটো কাৰণে সময় লাগিব। সেইটো কথা আপোনালোকক মই কৈছো। আৰু এনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকে এইটো নকৰে। আৰু দ্বিতীয় কথা, কোনোবা এগৰাকী যুৱতীয়ে আমাক এটা নাম্বাৰ দিছিলে, সন্দেহবশতঃ তাতে দুটামান বস্তু মিচিং হৈ আছে। তথাপিও আমি সেইটো ফল' আপ কৰিছো। 1000খন বাইক ওলাইছে, কিবা ওলাইছে, সেইখিনিও আমি ফল' আপ কৰিছো। গতিকে এইখিনি আমি তদন্ত কৰি আছো। তদন্ত কেনেকুৱা কৰিছো আমি এইখিনি আমাৰ ভিতৰুৱা কথা, সেইখিনি আপোনালোকক আমি ক'ব নিবিচাৰো। আমি কৰিম তদন্ত। সময় হয়তো আপোনালোকক অতি অনতিপলমেও হ'ব পাৰে, দুদিন দেৰিও হ'ব পাৰে, কিন্তু এইটো নহয় যে আপোনালোকে ন্যায়টো নাপাব। কিন্তু আপোনালোকে এইখিনি কাম আপোনালোকে কৰাটো মই দুখিত। আপোনালোকৰ নিজৰ এইটো আউটপোষ্ট, বড়োভাষা আউটপোষ্ট, আপোনালোকে ইমান কি আক্ষেপ মই নাজানো এনেকে লৈ আহিছে। আৰু যদি কাৰোবাৰ প্ৰতি কিবা আক্ষেপ থাকে মোক আপোনালোকে জনাব। যিখিনি আমাৰ আইনগত ব্যৱস্থা আছে, আপোনালোকৰ যিখিনি মানুহ আছে, নেতৃস্থানীয় মানুহ, মই চবৰ লগতে কথা পাতিছো, আগতেও কথা পাতিছো। আমাৰ পৰা সহায় সহযোগিতা পাব আৰু আপোনালোকে আমাক তদন্তৰ ক্ষেত্ৰত সহায় কৰিব। এতিয়া সকলোকে মই আপোনালোকক ঘৰা-ঘৰি যাবলৈ মই অনুৰোধ জনাইছো। আপোনালোকে ঘৰা-ঘৰি যাওক আৰু কোনোবাই যি খবৰ পায় তেনেকে আমাক খবৰ জনাব। ধন্যবাদ। तो ठीक किया अबू तलाक खोज SP साहब आज